ব্ৰেকিং নিউজ অনুসৰি কাইলৈ আঞ্চলিক দলসমূহৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হ'ব গুৱাহাটীত। ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাৰ উদ্যোগত হ'ব এই গুৰুত্বপূৰ্ণ বৈঠক। আঞ্চলিক শক্তিৰ সন্মিলিত মঞ্চ গঠনৰ পদক্ষেপ কাইলৈ চিলমোহৰ লগাৰ সম্ভাৱনা সন্মিলিত মঞ্চ। অখিল গগৈ লুৰিণজ্যোতি গগৈৰ হ'ব অংশ। ডিপুত বৈঠকত উপস্থিত থাকিব ডিপুৰ আঞ্চলিক শক্তি নেতা জন ইংটি কাঠাৰু। এই মুহূৰ্তত আমাৰ হাতলৈ আহিছে এটা ব্ৰেকিং নিউজ আৰু সেই ব্ৰেকিং নিউজ অনুসৰি যোৱা কেইটাদিন ৰাজনৈতিক মহলত এই কথা চলি আছিল যে ৰাজ্যখনৰ আঞ্চলিক শক্তিসমূহ একেখন মঞ্চতে উপবিষ্ট হ'ব, অৰ্থাৎ আঞ্চলিক শক্তিৰ সন্মিলিত মঞ্চ গঠনৰ পদক্ষেপ গ্ৰহণ কৰি আছিল সাংসদ অজিত কুমাৰ ভূঞাই। আৰু সেই সন্মিলিত মঞ্চ গঠনৰ সমগ্ৰ প্ৰক্ৰিয়াটো চিলমোহৰ লগাৰ দিশে এই মুহূৰ্তত অগ্ৰসৰ হৈছে। আৰু কাইলৈ চিলমোহৰ লগাৰ সম্ভাৱনা সন্মিলিত মঞ্চত অখিল গগৈ লুৰিণজ্যোতি গগৈ অংশগ্ৰহণ কৰিব এই গুৰুত্বপূৰ্ণ বৈঠকখনত। উল্লেখযোগ্য যে এই বৈঠকৰ আহ্বান কৰিছে সাংসদ অজিত কুমাৰ ভূঞাই। বৈঠকত উপস্থিত থাকিব ডিপুৰ আঞ্চলিক শক্তিৰ অন্যতম নেতা জন ইংটি কাঠাৰু। সবিশেষ জানিবলৈ এই মুহূৰ্তত আমি আপোনালোকক পোনে পোনে লৈ গৈছোঁ নিউজ ডেস্কলৈ। নিউজ ডেস্কত উপস্থিত আছে আমাৰ সতীৰ্থ জ্যেষ্ঠ সাংবাদিক নয়নজ্যোতি ভূঞা। নয়নজ্যোতি ভূঞা, ৰাজনৈতিক জগতৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ যে আঞ্চলিক শক্তি একেখন মঞ্চতে উপবিষ্ট হ'ব আৰু 2026 চনৰ নিৰ্বাচনত বিজেপিৰ বিৰুদ্ধে তেওঁলোকে ৰণসিঙা বজাব। সবিশেষ খবৰ কি আছে? দেৱজিৎ ভূঞা, ইতিমধ্যেই লোকসভা নিৰ্বাচন পাৰ হৈ গ'ল আৰু তাত দেখিবলৈ পোৱা গ'ল যে বিৰোধী ঐক্য শক্তিৰ এক অভূতপূৰ্ব উত্থান ঘটিলে। যোৱা যি লোকসভা নিৰ্বাচন আছিল 2019 লোকসভা নিৰ্বাচনতকৈ এইবাৰ বিৰোধী শক্তিৰ উত্থান আমি দেখিবলৈ পালোঁ। কেন্দ্ৰীয় চৰকাৰত মোদীয়ে তৃতীয়বাৰৰ কাৰণে তেওঁ প্ৰধানমন্ত্ৰীৰ দায়িত্ব ল'লে। তাৰপিছত এতিয়া আকৌ এবাৰ ৰাজ্যৰ ৰাজনীতিৰ ক্ষেত্ৰত যেন এক ডাঙৰ খবৰ এটা আহি আছে আৰু সেই খবৰটোৰ কেন্দ্ৰবিন্দুটো হৈছে যে 2026 চনৰ বিধানসভা নিৰ্বাচন কি হ'বলৈ গৈ আছে। আমালৈ অহা যিটো অত্যন্তই শেহতীয়া খবৰ, সেই শেহতীয়া খবৰ অনুসৰি সাংসদ অজিত কুমাৰ ভূঞাৰ নেতৃত্বত যিটো জাতীয় দল আছে, সেই জাতীয় দলৰ নেতৃত্বত এতিয়া আঞ্চলিক শক্তি একত্ৰীকৰণৰ এক কুচকাৱাজ চলিছে আৰু তাৰ আনুষ্ঠানিকভাৱে কুচকাৱাজটো হ'ব কাইলৈ বৃহস্পতিবাৰে চানমাৰীত, গুৱাহাটীৰ চানমাৰীত এখন বিশেষ বৈঠক আয়োজন কৰা গৈছে, য'ত নিজে উপস্থিত থাকিব সাংসদ অজিত কুমাৰ ভূঞা জাতীয় দলৰ অধ্যক্ষ, য'ত উপস্থিত থাকিব লুৰিণজ্যোতি গগৈ, য'ত উপস্থিত থাকিব অখিল গগৈ আৰু অন্যান্য যিখিনি আমাৰ সৰু সৰু আঞ্চলিক শক্তি আছে তেওঁলোকো এই বৈঠকখনত উপস্থিত থাকিব। আৰু ইয়াৰ এটাই উদ্দেশ্য হৈছে যে অসম গণ পৰিষদ আৰু UPPLক বাদ দি অন্যান্য যিখিনি আঞ্চলিক শক্তি আছে, BPFও তাত চামিল হ'ব পাৰে, তেওঁলোকলৈ সেই প্ৰস্তাৱ প্ৰেৰণ কৰা যাব। এই আঞ্চলিক শক্তিখিনি একত্ৰিত কৰি তেওঁলোকে 2026 চনত কংগ্ৰেছক সমৰ্থন দিব। অৰ্থাৎ যিটো বিৰোধী ঐক্যমঞ্চৰ কথা কৈ থকা গৈছে বা আমি শেহতীয়া যি সদ্য সমাপ্ত লোকসভা নিৰ্বাচন তাতো আমি দেখিলোঁ যে বিৰোধী একত্ৰীকৰণৰ যি এটা প্ৰচেষ্টা চলিছিলে, সেই প্ৰচেষ্টাৰে যেন আলমত এইবাৰ বিৰোধী কেৱল অন্যান্য ৰাষ্ট্ৰীয় দলৰ বিৰোধী নহয়, যিখিনি আঞ্চলিক শক্তি আছে সেই আঞ্চলিক শক্তিখিনিক একত্ৰিত কৰি সেই আঞ্চলিক শক্তিৰ দ্বাৰা এক ঐক্যমঞ্চ তৈয়াৰ কৰি সেই ঐক্যমঞ্চৰ দ্বাৰা বিৰোধীৰ যিখন ঐক্যমঞ্চ আছে সেই ঐক্যমঞ্চক তেওঁলোকে সহযোগিতা কৰা বা ছাপোৰ্ট দিয়াৰ এটা কুচকাৱাজ কাইলৈ আনুষ্ঠানিকভাৱে আৰম্ভ হ'ব গুৱাহাটীৰ চানমাৰীত। এইটো কিয়? এক নম্বৰ কাৰণ যদি আপুনি চাবলৈ যায় যে এই যিটো সদ্য সমাপ্ত লোকসভা নিৰ্বাচন, ইয়াত আমি কিন্তু দেখিলোঁ যে আঞ্চলিক শক্তিৰ অভূতপূৰ্ব ইয়াতে উত্থান ঘটিছে। সেয়া বৰ্তমান পাৰত থকা NDAত থকা আপুনি চন্দ্ৰবাবু নাইডুৰ পাৰ্টীৰ কথাই কওক বা আপুনি বিহাৰৰ কথাই কওক, নীতিশ কুমাৰৰ পাৰ্টীৰ কথাই কওক, এই গোটেইখিনিতে যদি আমি চাবলৈ যাওঁ তেতিয়াহ'লে কিন্তু আঞ্চলিক শক্তিৰ এটা অভূতপূৰ্ব উত্থান আমি শেহতীয়া এই লোকসভা সমষ্টিত দেখিছোঁ। গতিকে ইয়াকে কেন্দ্ৰ কৰি বা ইয়াৰ এটা আলম লৈ এইবাৰ অসমৰ আঞ্চলিক শক্তি একত্ৰীকৰণৰ কাৰণে প্ৰচেষ্টা হাতত লৈছে জাতীয় দলে। আৰু এই ক্ষেত্ৰত কিমান সফল হয় নহয় সেইটো আমাৰ পিছৰ পৰ্যায়ত আমি বিবেচনা কৰিম। কিন্তু প্ৰথম পৰ্যায়ত যদি আমি ক'বলৈ যাওঁ যে এইটো এটা কিন্তু আজিৰ তাৰিখত আমি চাবলৈ গ'লে এটা বিগ পলিটিকেল ডেভেলপমেণ্ট, কাৰণ বিৰোধী ঐক্য শক্তি আছেই, বিৰোধীৰ ঐক্যমঞ্চ এখন আছেই, তাৰ উপৰিও আঞ্চলিক শক্তিক একত্ৰিত কৰি বিজেপি মিত্ৰজোঁটৰ বিৰুদ্ধে 2026 চনত এক ভয়াৱহ প্ৰত্যাহ্বান, এক প্ৰবল প্ৰত্যাহ্বান জনাবৰ কাৰণে যেন সাজু হৈছে আঞ্চলিক শক্তি। আৰু তাৰেই ফলস্বৰূপে আমি দেখিবলৈ পাম কাইলৈ কেনেকুৱা ধৰণৰ প্ৰস্তাৱসমূহ গ্ৰহণ কৰা যাব চানমাৰীৰ সেই বিশেষ সভাখনত, য'ত অজিত কুমাৰ ভূঞাৰ নেতৃত্বত লুৰিণজ্যোতি গগৈ, অখিল গগৈকে আদি কৰি ডিফুৰ যি স্থানীয় তেওঁলোকৰ যি আঞ্চলিক শক্তি, সেই আঞ্চলিক শক্তি, ডিমা হাছাওৰ যি আঞ্চলিক শক্তি, সেই আঞ্চলিক শক্তিক সমবেত কৰি মধ্য অসমৰ আঞ্চলিক শক্তিকো ইয়াত কিছু নিমন্ত্ৰণ জনোৱা হৈছে। সেই গোটেইখিনিক একত্ৰিত কৰি এতিয়া তেওঁলোকে এখন মঞ্চ তৈয়াৰ কৰিব গৈছে, মানে মঞ্চ তৈয়াৰ কৰাৰ পৰিকল্পনা কৰিছে। আৰু সেই মঞ্চখন যদি তৈয়াৰ হয়, সকলো যদি সহমত থাকে, সকলো যদি ঠিকে থাকে আৰু যদি অমিল নহয়, তেতিয়াহ'লে যি আঞ্চলিক শক্তিৰ যিটো ঐক্যমঞ্চ তৈয়াৰ কৰা যাব, সেই ঐক্যমঞ্চই 2026 চনত যি বিৰোধী ঐক্যমঞ্চ থাকিব বা কংগ্ৰেছৰ নেতৃত্বত যিটো বিৰোধী শিবিৰ থাকিব, সেই শিবিৰটোক সম্পূৰ্ণ সহযোগিতা দিয়াৰ যথেষ্টই সম্ভাৱনা আছে। তেওঁলোকে সেইটো কাইলৈ ভিতৰত আমাক নিশ্চিতভাৱে আমি জানিব পাৰিম বা সংবাদ মাধ্যমৰ আগত এইটো পোহৰলৈ আহিব। কিন্তু এই কথাটো
সমিতিয়ে প্ৰতিপন্ন কৰিছে যে এইবাৰ যিটো ডাউনফল হৈছে বিজেপিৰ সেই ডাউনফলৰ যেন সুযোগ ল'বলৈ এইবাৰ বিৰোধীয়ে এটা সুযোগ বিচাৰি আছে আৰু সেই সুযোগটো ল'বৰ কাৰণে তেওঁলোকে ইতিমধ্যেই নতুন দিল্লীতো দেখিছোঁ এখনৰ পিছত এখন সভা বিৰোধী ঐক্য মঞ্চৰ অনুষ্ঠিত হৈছে আৰু এইবাৰ অসমৰ বেলিকাও সেই সভাখন হ'বলৈ গৈ আছে আঞ্চলিক শক্তি একত্ৰীকৰণৰ সভাখন হ'বলৈ গৈ আছে কাইলৈ আৰু ইয়াৰ পোনপটীয়া ইম্পেক্ট পৰিব 2026 চনৰ বিধানসভা নিৰ্বাচনত হয় ধন্যবাদ সেয়া আছিল আমাৰ সতীৰ্থ জ্যেষ্ঠ সাংবাদিক নয়নজ্যোতি ভূঞা আৰু নয়নজ্যোতি ভূঞাই জনালে যে বিৰোধী আঞ্চলিক দলসমূহৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হ'ব কাইলৈ গুৱাহাটী মহানগৰীৰ চানমাৰীত আৰু তাতে হয়তো চিলমোহৰ মৰা হ'ব আঞ্চলিক শক্তিৰ ঐক্য মঞ্চ তেখেতৰ পৰৱৰ্তী পৰ্যায়ত সমগ্ৰ ৰাজনৈতিক ছবিখন কোন দিশে গতি কৰে আৰু ৰাজ্যসভাৰ সাংসদ বিশিষ্ট সাংবাদিক অজিত কুমাৰ ভূঞাৰ প্ৰচেষ্টাত আৰম্ভ হৈছে আঞ্চলিক শক্তি একত্ৰীকৰণ কৰাৰ গুৰুত্বপূৰ্ণ প্ৰক্ৰিয়া আৰু সেই প্ৰক্ৰিয়াত হয়তো কাইলৈ চিলমোহৰ মৰা হ'ব